গৌৰৱ গগৈ প্ৰশ্নৰ উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰটো অতি চিম্পুল উত্তৰ, মোৰ দেউতা কোনো মুখ্যমন্ত্ৰী নাছিল। কেনেকৈ চিম্পুল? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিলে। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। গৌৰৱ গগৈ যিহেতু প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা, হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ অতি চিম্পুল বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা। ঠিক একেদৰে মাতৃৰ নাম উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে মোৰ মাৰ নাম মৃণালিনী দেৱী। আৰু হু ইজ হিমন্ত বিশ্ব শৰ্মা প্ৰশ্নৰ উত্তৰ অতি চিম্পল, আমি হৈছোঁ সাধাৰণ মানুহ। এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল, আমি হৈছোঁ সাধাৰণ মানুহ। গতিকে হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰটো অতি চিম্পুল। গতিকে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে আমি কি উত্তৰ দিম? অতি চিম্পুল, অতি সহজ ভাষাত আমি উত্তৰ দিম মোৰ দেউতাৰ নাম মোৰ মাৰ নাম কৈ উত্তৰ দিম। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছে। হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি যিহেতু প্ৰশ্ন কৰিছিল গৌৰৱ গগৈ, হু ইজ হিমন্ত বিশ্ব শৰ্মা, হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ অতি চিম্পুল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি যদি মোক প্ৰশ্ন কৰে তেন্তে মই ইয়াৰ উত্তৰ কি বুলি দিম? ইয়াৰ উত্তৰ অতি চিম্পুল, মোৰ দেউতা কোনো মুখ্যমন্ত্ৰী নাছিল, বা হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে মোৰ দেউতাৰ নামেই ক'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা বুলি ক'ম, আৰু মোৰ মাৰ নাম মৃণালিনী দেৱী বুলি মই উত্তৰ দিম। যিহেতু আমি হৈছোঁ একেবাৰে সাধাৰণ মানুহ, মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল। গতিকে হু ইজ বুলি ক'লে আমি কি উত্তৰ দিম? আপুনি কি উত্তৰ দিব হু ইজ বুলি ক'লে? গতিকে মই হু ইজ বুলি ক'লে কি উত্তৰ দিম? মোৰ দেউতা কৈলাশ নাথ শৰ্মা, মোৰ মাতৃ মৃণালিনী দেৱী, আমি অতি সাধাৰণ মানুহ, মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল। এনেদৰে উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, আৰু গৌৰৱ গগৈ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে ইয়াৰ উত্তৰ একেবাৰে সাধাৰণ, একেবাৰে চিম্পুল বুলি উল্লেখ কৰিছে। যিহেতু মই সাধাৰণ ঘৰৰ ল'ৰা, গতিকে একেবাৰে চিম্পুল, মই সাধাৰণ ঘৰৰ ল'ৰা বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে ইয়াৰ উত্তৰত মই ক'ব লাগিব যে মোৰ দেউতা হৈছে কৈলাশ নাথ শৰ্মা, মোৰ মাতৃৰ নাম হৈছে মৃণালিনী দেৱী, আমি সাধাৰণ মানুহ, নিজকে সাধাৰণ মানুহ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ প্ৰশ্নৰ উত্তৰ দিছে। গৌৰৱ গগৈ যিহেতু প্ৰশ্ন কৰিছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা, ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, মন্তব্য আগবঢ়াইছোঁ। হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পুল, মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ, মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে। গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাক যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল, মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ, মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে। গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাক যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল, মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ, মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে। গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাক যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল, মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ, মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে। গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাক যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল, মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ, মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে। গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাক যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব?
চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মৃণালিনী দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সোধোঁ হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি। হু ইজ হিমন্ত বিশ্ব শৰ্মা?